22 লাখ ষ্টুডেণ্টে এক্সাম দিছিলে যেতিয়া নীট, সেই নীট পেপাৰ যেতিয়া লিক হ'ল, গম পালে, এক্সাম কেঞ্চেল কৰি দিলে, এক্সাম পাতিলে, হয়নে নহয়? ঠিক আছে বাৰু, কিন্তু এইটো দায়িত্বটো কোনে ল'ব? ৰেছপনচিবিলিটি কাৰ আছিলে এই এক্সামটো এনেকুৱা লিক হোৱাৰ কাৰণে? লিক যে হৈছিলে, ৰেছপনচিবিলিটি কাৰ আছিলে? আপোনাৰ আছিলে নেকি? মোৰ আছিলে নেকি? কাৰ আছিলে? মিনিষ্টাৰ অফ এডুকেশ্যন, শিক্ষামন্ত্ৰী যোন আছে আমাৰ দেশৰ, ধৰ্মেন্দ্ৰ প্ৰধান, তেওঁৰ আছিলে নে নাছিলে ৰেছপনচিবিলিটি? আমাৰ চৰকাৰে কি কৰিব লাগিছিল? যে ঠিক আছে, দায়িত্বত ঠিক আছে, যে ধৰ্মেন্দ্ৰ প্ৰধান আছে, তেওঁ থাকোঁতে যদি পেপাৰ লিক হৈছে, তেনেহ'লে তেওঁ ৰেজিগনেশ্যন দিব লাগে নে নালাগে? ৰেজিগনেশ্যন দিয়াটো মানে আমাৰ চৰকাৰৰ ৰুলছ নাই নেকি? সিহঁতৰ চৰকাৰৰ আণ্ডাৰত এইটো নাই নেকি? চৰকাৰে নিজে ক'ব লাগিছিলে, মোদী ডাঙৰীয়া নিজে ক'ব লাগিছিলে, ওলাই দিব লাগিছিলে এডুকেশ্যন মিনিষ্টাৰৰ পৰা। সেইবোৰ নকৰি তাক বচাই কিয় আছে? আৰু ইপিনে আন্দোলন কৰিব লাগিব নেকি? এইটো এনেকুৱা নহয় যে ফেক কিবা এলিগেশ্যন লগাইছে। তেওঁ দায়িত্বত আছিলে, তেওঁ দায়িত্বত থকা সময়ত এক্সাম পেপাৰ লিক হৈছে। নীট এক্সাম সৰু এক্সাম নহয়, ইমান ডাঙৰ এটা এক্সাম লিক হৈছে। লিক হোৱাৰ পাছত আমাৰ যিবোৰ ল'ৰা ছোৱালী আছে, চবে আন্দোলন কৰিব লগা হৈছে। সদায় আন্দোলন কৰি আছে, পুলিচে মাৰি আছে, এইটো কৰি আছে, আন্দোলন বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। এইবোৰ কিয় কৰি আছে? চিধা কথা, ধৰ্মেন্দ্ৰ প্ৰধানক ৰেজিগনেশ্যন দি কিনে মিনিষ্ট্ৰীৰ পৰা আউট কৰি দিব লাগে। তেওঁৰ দায়িত্ব তেওঁ ভালকৈ পালন কৰা নাছিলে, সেইকাৰণে তেওঁক সেইটো দায়িত্বৰ পৰা আঁতৰাই দিব লাগে। সেইটো নকৰি তেওঁক কিয় বচাব লাগে? বচাই কি লাভ হ'ব? চৰকাৰত ঢেৰ মিনিষ্টাৰ আছে, এনেকুৱা ঢেৰ মন্ত্ৰী আছে যাক এডুকেশ্যন মিনিষ্টাৰ দিব পাৰিব, ঢেৰ আছে বিজেপি চৰকাৰত। সিহঁতক কাৰোবাক দিলে হ'ল তাক আউট কৰি। তাৰ এনেকুৱা কি কোৱালিফিকেশ্যন আছে যে তাৰ বাহিৰে কোনে এডুকেশ্যন মিনিষ্টাৰ হ'বই নোৱাৰিব? তাক যে ৰাখিবই লাগিব। ভুল হ'বই পাৰে মানুহৰ, চব চৰকাৰৰ মাজত ভুল। চব চৰকাৰ, যোনবোৰ চৰকাৰ আহে কংগ্ৰেছৰ টাইমতো হৈছিলে এনেকুৱা ভুল, সকলোৰে হয়। বিজেপি চৰকাৰতো হৈছে, তাক আউট কৰি দি বেলেগ এটা মিনিষ্টাৰক আনি কিনে বনাই দিব লাগে এডুকেশ্যন মিনিষ্টাৰ। এইটো কৰিব লাগিছিলে। এইটো নকৰি আন্দোলন ৰোধ কৰিব খুজি আছে। নৱপ্ৰজন্ম সকলোৱে মানে আন্দোলন কৰিব লগা হৈ আছে পৰিস্থিতি। সেইটো হ'ব নালাগে। মই চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে ধৰ্মেন্দ্ৰ প্ৰধানক আউট কৰি দি বেলেগ নতুন এজনক আনক, প্লিজ, ৰিকুৱেষ্ট থাকিল। আৰু এডুকেশ্যন একদম সৰু বস্তু নহয়, খেল ধেমালি কৰা বস্তু নহয়। 22 লাখ ষ্টুডেণ্ট যেতিয়া এক্সাম দিয়ে, বহুত কষ্ট কৰে, এবছৰ নন ষ্টপ কষ্ট কৰে, পঢ়া শুনা কৰে, দিনে ৰাতিয়ে নিশায় পঢ়ি তাৰপাছতে এক্সাম দিয়ে। তাৰপাছতে এনেকৈ খেলি মেলি হ'লেতো বেয়া লাগিব ন। গতিকে চিন্তা কৰিব এবাৰ। ধন্যবাদ। জয় আই অসম।